ইয়াত মানুহ ঢুকাইছে নেকি? ইয়াত আমাৰ বুঢ়া চাপৰিৰ এজন নেপালী মানুহ, তেখেতৰ নাম হৈছে সিংহবীৰ চেত্ৰী। এনে তেখেতক ডাক নাম মানুহে মাতে হেৰি ডুকুল বুলি, কিন্তু মানুহজনৰ ডাক নাম হৈছে ডুকুল। তেখেতে চব্জি বেপাৰ কৰে। কালিও তেওঁ বেপাৰত গৈছিল তেজপুৰৰ পৰা আহোঁতে তেখেতৰ সন্ধিয়া হ'ল। আমি সন্ধিয়া লাওখা বজাৰৰ পৰা আহোঁতে তেখেতক পাইছোঁ এই আমাৰ মাথাবাৰীত। পোৱাৰ পিছত তেখেত আহি আছে, আমিও আহিছোঁ। কিন্তু তেখেতে যে কেতিয়া পাৰ হৈ গৈছে বা পাৰ হৈ যাবলৈ ধৰোঁতে ইয়াত আমাৰ মাইকী মানুহ কেইজনে দেখিছে আমাৰ এই মাথাবাৰীলৈকে অহা, কিন্তু পাৰ হৈ যোৱাটো দেখা নাই। কেতিয়া সি পাৰ হৈ গৈ পেলাই পানীত পৰি পেলাই তেখেতৰ মৃত্যু হ'ল। পানীৰ খুঁটে আনি ইয়াত থৈছে। তেতিয়া পানীৰ ধাৰে বহুত পানীটো এতিয়া বেছি হৈ গ'ল। পানীয়ে উঠাই আনি এতিয়া ইয়াত এটা মধুৰাম গছ আছে, এই গছত মানে লাগি আছে। মানুহজনৰ বয়স কিমান হ'ব? 60 মান হ'ব। আপোনালোকৰ বেলেগ কিবা সন্দেহ হৈছে নেকি? বেলেগ কিবা সন্দেহ নাই, এইটো পানীত পৰি হ'ল। এইটো অৱশ্যে কালিৰ পৰা আপোনাক কালি মই পাইছিলোঁ, আপোনালোকে লাগি আছে কালিৰ পৰা। আৰু গোটেই আমাৰ এই অঞ্চলৰ ৰাইজ আতংকিত হৈ আছিলে। প্ৰতি বছৰে আচলতে ইয়াত বানপানী হয়, আৰু বানপানীৰ ফলত ইয়াত আমাৰ এটা চেকবান আছে, 3 নম্বৰ ভুৰবান্ধা টু 4 নম্বৰ বগামুখ। এই চেকবানটো প্ৰতি বছৰে মানে ছিগাৰ সম্ভাৱনা থাকে। আগতো 2-3বাৰ ছিগিছে। কালি পানী অত্যাধিক পানী বাঢ়ি যোৱাৰ কাৰণে আমাৰ ইয়াত ৰাইজ আতংকিত হৈ আছিলে। কালি আমি প্ৰশাসনিক বিষয়া, আমাৰ পঞ্চায়তৰ বিষয়াসকলে লৈ পেলাই আমি অলপ বস্তা মাৰিছিলোঁ, কিন্তু বস্তা মাৰিৰ পিছতো পানী যিহেতু বাঢ়ি আছে, আজি অলপ আগতে আধা ঘণ্টা আগতে মাথাউৰিটো ছিগিলে, আৰু ছিগাৰ ফলত ইয়াত বহুত মানুহৰ অসুবিধা হৈছে। গতিকে আপোনালোকৰ জৰিয়তে এটা আমি অসম চৰকাৰক এটা অনুৰোধ কৰিছোঁ যে তেওঁলোকে যাতে আমাৰ এই ৰাইজৰ সমস্যাটো প্ৰতি বছৰে যে ইয়াত এটা সমস্যা হৈ যায়, যে তেখেতসকলে যাতে অলপ ভালকৈ এটা মাথাউৰি নিচিনা বান্ধি দিয়ে, যাতে তাত 8-10 হাজাৰ মানুহ ইয়াত ছেভ হৈ যাব, এইখিনি স্থায়ী সমস্যা এটা সমাধান হৈ যাব। কোনো বিভাগে কৰ্তৃপক্ষ ইতিমধ্যেলৈকে আহি পাইছেনে? আজি এতিয়ালৈকে আহি পোৱা নাই। কালি অলপ মানুহ আহিছিলে, আমাৰ কেশৱ মহন্ত মন্ত্ৰী তেখেতসকলে আহিছিলে। কালি আমাৰ চাৰ্কুল অফিচাৰ তেখেতসকলেও আহিছিলে, কিন্তু আজি এতিয়ালৈকে কোনো আহি পোৱা নাই। বানাক্ৰান্ত লোকসকলক কি সকাহ দি থৈ গৈছে? বানাক্ৰান্ত লোকসকলক তেখেতসকলে কৈছে যে আপোনালোকে অলপ ছেফ থাকিব, যিহেতু আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ এইটো ৰখাবলৈ। আৰু তেওঁলোকে একচুৱেলি কৰিছে, নকৰা নহয়, তেওঁলোকে কৰিছে। আমিও ৰাইজক সহযোগ কৰিছিলোঁ, কিন্তু একচুৱেলি বানপানীৰ কথা কোনেও ৰখাব নোৱাৰিলে, আজি এইটো ছিগি গ'ল।